আপোনালোকে দেখিলে যে যোৱাকালি SIT জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিছে আৰু চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ কাম শেষ হৈছে বুলি কৈছে, SITৰ কাম শেষ হৈছে বুলি কৈছে। তাৰ পাছত এতিয়া জুবিনদাক ন্যায় দিয়াটো ন্যায়ালয়ৰ কথা, সেই কথা তেওঁলোকে কৈছে। আৰু অলপ দিনৰ আগত আপোনালোকে যদি চাই তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এই শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি জুবিনদাক ন্যায় দিলো বুলি কলে, বিজেপিয়ে ন্যায় দিলো বুলিও কৈছিলে। গতিকে তেওঁ সঁচা সঁচিকে জুবিনদাক হত্যাৰ মুখলে ঠেলি দিয়া, হত্যাকাৰীসকলৰ শাস্তি দিয়াৰ পক্ষত তেওঁ আছে নে নাই সেই কথাটো আমাক লাগিব। আৰু আপোনালোকে লক্ষ্য কৰিব এই ট্ৰাংকে যে আপোনাৰ তেওঁলোকে চাৰ্জশ্বিট প্ৰস্তুত কৰি আচলতে কোৰ্টত প্ৰডাকশ্যন কৰিছে, সেই তাত মাল মতম আছে নে নাই সেই বস্তুটো আমাক লাগিব। কিন্তু আমি দেখিলো যে এই তদন্ত প্ৰক্ৰিয়াটোত যে SITয়ে জুবিনদাৰ যিটো তদন্ত চলালে, সেই তদন্ত চলোৱা সময়খিনিত আমি প্লেচ অফ অকাৰেন্স ঘটনাস্থলীত গৈ তদন্ত কৰা কিন্তু আমি নেদেখিলো। আয়ো ঘটনাস্থলীলৈ নগলে। গতিকে আয়ো যদি প্লেচ অফ অকাৰেন্সলৈ নাযায়, কেনেকুৱা ধৰণে তেওঁলোকে চাৰ্জশ্বিট প্ৰস্তুত কৰিছে, কেনেকুৱা ধৰণৰ চাৰ্জশ্বিট তেওঁলোকে কোৰ্টত প্ৰডাকশ্যন কৰিছে, সেইটো তেওঁলোকে জানে। আৰু তেওঁলোকে কিবা কল্পনাৰ ভিত্তিতে কিবা চাৰ্জশ্বিট দাখিল কৰিলে নেকি? আৰু কল্পনাৰ ভিত্তিত যদি চাৰ্জশ্বিট দাখিল কৰিছে তেনেহলে কোৰ্টতটো সেইটো উফৰি যাব। গতিকে মুখ্যমন্ত্ৰীয়ে এনেকৈ আচলতে সেই যে 12,000 পৃষ্ঠা নে কিমান পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে বুলি কৈ চৰকাৰৰ দায়িত্ব শেষ হৈছে বুলি কলে নহব। বৰ্তমান সময়ত আপোনালোকে যদি চাই ৰাজ্যখনত পেন্ডিং হৈ থকা আচলতে কেছৰ সংখ্যা, সেইটো দেখিলে আপোনালোকে আচৰিত হব। এই অভিনীল হত্যাকাণ্ডৰ কথাটো আপোনালোকে নিশ্চয় মনত ৰাখিছে, জোনমণি ৰাভাৰ হত্যাকাণ্ডটোৰ কথা আপোনালোকে নিশ্চয় মনত ৰাখিছে। আজিৰ দিনটোলৈকে অভিনীলক আমি ন্যায় দিব পাৰিলো নে নাই? আজিৰ দিনটোলৈকে জোনমণি ৰাভাক আমি ন্যায় দিলো নে নাই? সেই কথা বতৰাবিলাক আপোনালোকে মনলৈ আনক। জুবিনদাৰ ক্ষেত্ৰতো আচলতে অভিনীল হত্যাকাণ্ড বা জোনমণি ৰাভাৰ এই গোচৰটোৰ নিচিনাকেই আমি জুবিনদাৰ এই হত্যাৰ ঘটনাটোৰ ক্ষেত্ৰতো তেওঁলোকৰ এই যিটো ঘটনা হৈছিল সেইটোৱে পুনৰাবৃত্তি হব নেকি? কোনো ৰিজাল্ট নোলোৱাকৈ এনেকৈ আচলতে আজি অভিনীলৰ পৰিয়ালে যেনেকে আচলতে কান্দি কাটি অৱস্থা নাইকিয়া হৈ থাকিবলগীয়া হয় শুনানি যেতিয়া আহে, আজি আপোনাৰ জোনমণি ৰাভাৰ মাতৃৰ যিটো অৱস্থা আপোনালোকে দেখিছে। গতিকে এনেকুৱাই অৱস্থা আচলতে জুবিনদাৰ ক্ষেত্ৰত হব নেকি? সেই প্ৰশ্নবিলাক আজি আহিছে। কাৰণ কোৰ্টত উপযুক্ত তথ্য প্ৰমাণ নিদিলে কোনো কাৰণতে আচলতে হত্যাকাৰীসকলক আমি যাৱতীয় শাস্তি প্ৰদান কৰিব নোৱাৰো, ফাঁচি দিব নোৱাৰো। মাৰ্ডাৰ কৰা হৈছে বুলি 103 তাত আপোনাৰ সেকশন লগাই দিলে নহব। মাৰ্ডাৰ কেনেকে কৰিলে তাৰ তথ্য প্ৰমাণ, য'ত মাৰ্ডাৰ কৰা হৈছিলে তাত গৈ আচলতে তদন্তকাৰী বিষয়াই গোটেই নথিপত্ৰবিলাক কোৰ্টত প্ৰডাকশ্যন কৰিব লাগিব, সেই বস্তুটো লাগিব। এতিয়া আপোনালোকক মই এটা কথা কৈ আছিলো যে অভিনীল হত্যাকাণ্ড বা জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ নিচিনাকৈ এই আমাৰ হিয়াৰ আমঠু অসমৰ জাতীয় সম্পদ জুবিনদাৰ হত্যাকাণ্ডৰ ক্ষেত্ৰতো ৰিজাল্টবিহীনভাৱে আচলতে আমি এনেকৈ জুবিনদাৰ আচলতে হত্যা কৰাৰ দিনটো আহিব, তাত আমি ধূপ চাকি জ্বলাই জুবিনদাক মনত পেলোৱা সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানে পাতিব লাগিব নেকি? সেই প্ৰশ্নবিলাক আজি আহিছে। জুবিনদাক সঁচা সঁচিকে আমি অসমবাসী ৰাইজে ন্যায় দিব পাৰিম নে নাই? আমি যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ যে লিখি আছো, আজি যে চৰকাৰক আমি প্ৰেছাৰাইজ কৰি আছো, আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ দায়িত্ব শেষ বুলি যে কৈ দিলে, 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে, তাৰ কাৰণে তেওঁলোকৰ দায়িত্ব শেষ, সেই কথা কেতিয়াও নহয়। আমি সেইকাৰণে কৈছো জুবিনদাৰ হত্যাকাণ্ডটোৰ ক্ষেত্ৰত আচলতে ফাষ্ট ট্ৰেক আদালতত এই বিচাৰ প্ৰক্ৰিয়াটো হব লাগে। আৰু এই মুহূৰ্তত আপোনালোকক এটা কথা কব খোজো যে আপোনালোকে জানি আচৰিত হব যে বৰ্তমান সময়ত আচলতে অসমত পেণ্ডিং হৈ থকা কেছ, মই উল্লেখ কৰিছিলো সেই কথাটো যে বৰ্তমান সময়ত গুৱাহাটী হাইকোৰ্টৰ অধীনত পেণ্ডিং হৈ থকা গোচৰৰ সংখ্যা হৈছে 5,13,000। আপোনাৰ লোৱাৰ কোৰ্টছত আছে 5,13,000 গুৱাহাটী হাইকোৰ্টৰ অধীনৰ যিবিলাক নিম্ন আদালত, এতিয়া জুবিনদাৰ কেছটো য'ত CJM আদালত গৈছে এইটো নিম্ন আদালত, সেই আদালত বিলাকত আপোনালোকে জানিব যে 5,13,000 কেছ পেণ্ডিং হৈ আছে। গতিকে আপোনালোকে যদি চাই যে আজিৰ দিনটোত গোটেই গুৱাহাটী হাইকোৰ্টৰ অধীনৰ আপোনাৰ 5,34,244টা কেছ পেণ্ডিং হৈছে গোটেই গুৱাহাটী হাইকোৰ্টৰ গোটেই অসমৰ কেছবিলাক যদি ধৰে, মানে হাইকোৰ্টৰ অন্তৰ্গত কেছবিলাক আৰু লগতে নিম্ন আদালত বিলাকত চলি থকা কেছবিলাক যদি আপোনালোকে গোটেইখিনি একেলগে সংযোজন কৰি দিয়ে, তেতিয়াহ'লে গোটেই গোচৰৰ সংখ্যাটো হ'ব
5,34,244টা গোচৰ বৰ্তমান সময়ত পেন্ডিং হৈ আছে সেই গোচৰবিলাক এতিয়ালৈকে আপোনাৰ চেপ্টাৰ খুলে খোৱা নাই গতিকে জুবিনদাৰ ক্ষেত্ৰতো এনেকুৱা হ'ব নেকি সেই কথা বতৰাবিলাক আজি আমাৰ মনলৈ আহিছে কিন্তু এটা কথা চাব যে মুখ্যমন্ত্ৰী গৰাকী জুবিনদাক ন্যায় দিয়াৰ পক্ষত নাই কাৰণ আপোনালোকে এটা কথা চাব যে এই যে এসআইটিক এই জুবিনদাৰ হত্যাকাণ্ডটো তদন্ত চলাবলৈ দিলে তেওঁলোকে কিন্তু জুবিনদা য'ত আচলতে তেওঁৰ হত্যা হ'ল সেই হত্যা যে হ'ল সেই অনুষ্ঠানটো যে আয়োজন কৰিছিলে ছিংগাপুৰত যে বিজেপি চৰকাৰ বিদেশ মন্ত্ৰণালয়ে শ্যামকানু মহন্তক লগত লৈ ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰিছিলে আৰু আজিৰ দিনটোলৈকে আপোনালোকে এটা কথা নিশ্চয় নেদেখিলে আমিও নেদেখিলো যে সেই তদন্তকাৰী বিষয়াই ছিংগাপুৰত থকা আপোনাৰ বিদেশ মন্ত্ৰণালয়ৰ উচ্চায়ুক্তক তদন্তৰ আওতালৈ আনিলে নে নাই আপোনালোকে আৰু এটা বস্তু যে দেখিছিলে যে সেই আপোনাৰ কিস্তিকে যে ভিডিঅ' মুকলি হৈছিলে সেই মুকলি হোৱা ভিডিঅ' বিলাকত যে বগা চাৰ্ট পিন্ধা টুপি পিন্ধা সেই ভিআইপি আপোনাৰ আসাম এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলক গ্ৰেপ্তাৰ কৰা আপোনালোকে দেখিলেনে ইয়ত পাৰ্টি আয়োজন কৰিছিলে তন্ময় ফুকন নামৰ এগৰাকী কালপিতে সেইজনক আজিৰ দিনটোলৈকে গ্ৰেপ্তাৰ কৰিলেনে সেই ইয়ত পাৰ্টি কৰাৰ পাছতে জুবিনদাৰ মৃত্যু হৈছে সেই কথাটো আমি ভিডিঅ'ৰ যোগেদি দেখিলো গতিকে ইয়ত পাৰ্টিত অংশগ্ৰহণ কৰা সেই হত্যাকাৰীসকলক মুখ্যমন্ত্ৰীয়ে চুকা লৰা বুলি এৰি দিলে গতিকে হত্যাকাৰী চুকা হৈ গলে আপোনাৰ জুবিনদাৰ নিচিনা এগৰাকী আমাৰ হিয়াৰ স্পন্দন তেখেতক মাৰ্ডাৰো কৰি দিব পাৰে মানে তাৰ পাছতো তেওঁক গ্ৰেপ্তাৰ কৰা নাযায় গতিকে এনেকুৱা কথা বতৰাবিলাক আজি আহিছে গতিকে আমি কৈছো যে এই যে চাৰ্জশিট দাখিল কৰিলে কালি যে ট্ৰাংকে যে আপোনাৰ কোৰ্টলৈ লৈ আহিলে কিছুমান নথিপত্ৰ তেওঁলোকে আনিছে বুলি সেই নথিপত্ৰবিলাকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামটো আছে নে নাই সেই চাৰ্জশিটখনত আপোনাৰ এই ছিংগাপুৰৰ আমাৰ যে বিদেশ মন্ত্ৰণালয় আছে উচ্চায়ুক্ত হাই কমিশ্যন অফ ইণ্ডিয়া আছে নে নাই সেই চাৰ্জশিটখনত তন্ময় ফুকন ইয়ত পাৰ্টিৰ আয়োজক তেওঁৰ নামটো আছে নে নাই সেই চাৰ্জশিটখনত ইয়ত চালককে ধৰি আপোনাৰ 15 জন যি ব্যক্তি আছে তেওঁলোকৰ নাম সেই চাৰ্জশিটখনত আছে নে নাই সেই কথা বতৰাবিলাক আমাক লাগিব গতিকে চাৰ্জশিটখনে সেই ৰৌবৰলৈ ঢুকিয়ে নাপালে গতিকে এতিয়া মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ দায়িত্ব এসআইটিৰ দায়িত্ব শেষ হ'ল বুলি কলেও আপোনালোকে এটা কথা মনত ৰাখিব যে এই চাৰ্জশিটখনে মেইন মালিকবিলাকক ঢুকি নাপালে গতিকে আমি জুবিনদাক ন্যায় দিবলৈ হলে সঁচা কথাটো ক'বলৈ গ'লে এই কালপিতবিলাকক আমি আচলতে ধৰি আনি গ্ৰেপ্তাৰ কৰি আচলতে তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব পাৰিব লাগিব সেই কামটো চৰকাৰে কৰিব লাগিছিল নকৰিলে গতিকে সেই আপত্তিবিলাক আমাৰ আছে গতিকে আমি এই মুহূৰ্তত এটা কথাই ক'ম যে বৰ্তমান সময়ত ৰাজ্যখনত মই ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছো যে এই জুনমণি ৰাভা বা আপোনাৰ অভিনীল হত্যাকাণ্ডৰ নিচিনাকৈ জুবিনদাৰ এই হত্যাৰ ঘটনাটোক লৈও আমি আচলতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানে পাতি থাকিব লাগিব নেকি সেই প্ৰশ্নবিলাক আজি মনলৈ আহিছে কাৰণ ৰাজ্যখনত আপোনাৰ পেন্ডিং হৈ থকা গোচৰৰ সংখ্যা মই পুনৰ আপোনালোকক দোহাৰিছো যে বৰ্তমান সময়ত 5,34,244টা কেছ পেন্ডিং হৈ আছে গোচৰ চলাই নাই সেইবিলাক এটা গোচৰটো পঞ্জীয়নভুক্ত হ'ব সেইকাৰণে ফাষ্ট ট্ৰেক আদালত লাগে আমাক অতি শীঘ্ৰে এই গোচৰটো ফাষ্ট ট্ৰেক আদালতলৈ নি আচলতে ধাৰাবাহিকভাৱে শুনানি গ্ৰহণ কৰি এই কালপিত কেইটাক যথোপযুক্ত শাস্তি প্ৰদান কৰিব লাগিব আৰু থাকি যোৱা যিবিলাক সেই সকলোকো আচলতে তদন্তৰ আওতালৈ আনি যথোপযুক্ত শাস্তি প্ৰদান কৰিব পাৰিলেহে আমি প্ৰকৃত পক্ষে জুবিনদাক ন্যায় দিয়া বুজাব সেই কথাটো স্পষ্ট জুবিনদাৰ হত্যাকাণ্ডৰ নেপথ্যৰ আঁৰৰ যিবিলাক খলনায়ক সেই মানুহবিলাক আপোনালোকে ইতিমধ্যে সকলোৱে গমো পাইছিলে কিন্তু তেওঁলোকক কিয় ৰেহাই দিয়া হ'ল সেই কথাটোহে আমাক লাগে এতিয়া যে ছিংগাপুৰত থকা আসাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তেওঁলোকক আচলতে কিহৰ ভিত্তিত অসমৰ তেওঁলোক নাগৰিক হোৱাৰ পাছত ভাৰতৰ নাগৰিক হোৱাৰ পাছত কিয় গ্ৰেপ্তাৰ কৰা নহল সেই কথাটো আমি বুজি নাপাওঁ মুখ্যমন্ত্ৰীৰ কি স্বাৰ্থ আছে সেইবিলাক প্ৰশ্ন আহিছে এই কাৰণে যে যেতিয়া এসআইটিয়ে তেওঁলোকক ছিংগাপুৰৰ যিসকল আসাম এছ'চিয়েশ্যনৰ বিষয়ববীয়া তেওঁলোকক এসআইটিয়ে যেতিয়া ষ্টেটমেণ্ট লৈছিলে সেই সময়ত মুখ্যমন্ত্ৰীৰ বক্তব্য আহিছিলে যে সেই লোকসকল মেধাৱী হলেই জুবিনদাক হত্যা কৰিব পাৰিব নেকি সেই প্ৰশ্নবিলাক আমাৰ আহিছে যে মেধাৱী ল'ৰা চুকা ল'ৰা বুলি মুখ্যমন্ত্ৰীয়ে সেই সময়ত এই যিবিলাক মূল কালপিত জুবিনদাৰ হত্যাকাণ্ডৰ নেপথ্যৰ যিবিলাক আচলতে খলনায়ক তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট মুখ্যমন্ত্ৰীয়ে দিছিলে গতিকে
ইয়তত থকা অসমীয়া বিলাকৰ নাম আপোনালোকে দেখিছে মই প্ৰিন্ট কৰি আনিছো আকৌ এবাৰ মনত পেলাই দিছো এই বিষয়বিলাক যেহেতু নাই তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ ন্যায় দিব জুবিন দাক কেনেকৈ ন্যায় দিব মূল যিবিলাক অভিযুক্ত তেওঁলোকক আজিৰ দিনটোলৈকে গ্ৰেপ্তাৰ নকৰিলে আজি ইয়ত পাৰ্টিৰ আয়োজকসকলক গ্ৰেপ্তাৰ নকৰিলে আপোনালোকে চাওক এজন পৰীক্ষিত শৰ্মা ইয়তত থকা এগৰাকী প্ৰবাসী এগৰাকী এজন তাৰ পাছত আপোনালোকে দেখিব মই ইতিমধ্যে দেখুৱাইছিলো যে তন্ময় ফুকন যিগৰাকী আয়োজক আছিলে ইয়ত পাৰ্টিৰ এজনকতো মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ নকৰিলে বা এছআইটিয়ে গ্ৰেপ্তাৰ নকৰিলে মেইন কালপিট হৈ যোৱাৰ পাছতো এই ইয়ত পাৰ্টিত অংশগ্ৰহণ নকৰা হলে জুবিন দা কিন্তু আমাৰ মাজত আজি থাকিলেহেঁতেন সেই কথা মই পুনৰ দোহাৰিছো আৰু আপোনালোকে দেখিছে অভিমন্যু তালুকদাৰ সভাপতি অসম এছ'চিয়েশ্যন এই ব্যক্তিজনকো কিন্তু গ্ৰেপ্তাৰ নকৰিলে মানে তেওঁ কেনেকৈ ন্যায় দিব জুবিন দাক সেই কথাবিলাক আমি বিচাৰি পোৱা নাই এইটো চাওক এজন হৈছে আপোনাৰ সুস্মিতা গোস্বামী প্ৰবাসী অসমীয়া ইয়ত পাৰ্টিত আছিলে সুদীপ চেটাৰ্জী ইয়তত থকা প্ৰবাসী অসমীয়া এওঁলোক এদিনহে ষ্টেটমেণ্ট দিবলৈ আহিলে কিন্তু তেওঁলোকৰ আজিৰ দিনটোলৈকে বেলেগ ষ্টেটমেণ্ট আকৌ লোৱাৰ কোনো প্ৰয়োজনীয়তাও কোৱা শুনা নাই বা গ্ৰেপ্তাৰটো নকৰিলে তাৰ পাছত আহিলে আপোনাৰ দেৱজ্যোতি হাজৰিকা সাধাৰণ সম্পাদক আছাম এছ'চিয়েশ্যন এই লোকসকলৰ কাৰণে জুবিন দা আমাৰ মাজত নাই গতিকে এই লোকসকলক কিয় কি স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে ৰেহাই দিলে আৰু তেওঁ এতিয়া জুবিন দাক ন্যায় দিম বুলি কৈছে আৰু অলপ দিনৰ আগত বিজেপিয়ে জুবিন গাৰ্গক তুৰন্ত ন্যায় দিলো বুলি কৈছে প্ৰতিদিনে মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট সলনি হৈ গৈছে গতিকে আজিৰ দিনটোত যোৱাকালি মুখ্যমন্ত্ৰীয়ে জুবিন দাক ছিংগাপুৰত হত্যা কৰা হ'ল বুলি ঘোষণা কৰাৰ পাছত এই মানুহবিলাক কোনো কাৰণতে তন্ময় ফুকন কোনো কাৰণতে মুকলি আকাশৰ তলত থাকিব নোৱাৰে ইয়ত পাৰ্টিৰ মূল আয়োজক এই মানুহজনক লগে লগে এতিয়া চুচৰাই আনিব লাগেনে নাই ছিংগাপুৰৰ পৰা সেই প্ৰশ্নবিলাক আহিছে আৰু মূল যিটো অনুষ্ঠান এতিয়া মই যিটো আৰম্ভ কৰিছিলো আপোনালোকৰ সন্মুখত যে কৈছিলো যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আচলতে কি কোনে পাতিছে অনুষ্ঠান আজি 15 বছৰ ধৰি শ্যামকান্ত মহন্তক এই ফেষ্টিভেল পাতিবলৈ কোনে দিছে চৰকাৰী চিম্বলত অশোক স্তম্ভ ইয়াতে আছে আপোনালোকে দেখিছে গতিকে চৰকাৰী কোনো অনুষ্ঠান আজিৰ দিনটোলৈকে তদন্তৰ আওতালৈ অহা নাই চৰকাৰে পাতিছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আৰু সেই অনুষ্ঠানতে গীত পৰিৱেশন কৰিবলৈ গৈছিলে জুবিন দা আৰু জুবিন দা ছিংগাপুৰত থকা সময়ছোৱাত হাই কমিশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ কোনেও দায়িত্ব নললে যে মানুহজন কেনেকৈ আছে কি অৱস্থাত আছে কি খাইছে ক'ত আছে কোনো খা খবৰ নললে যাৰ কাৰণে জুবিন দা আজি আমাৰ মাজত নাই গতিকে এই মানুহবিলাক কোনে ধৰিব এতিয়া চৰকাৰেতো মানুহজনক মাৰি পেলালে গতিকে সেই প্ৰশ্নবিলাক আহিছে স্পেচিয়েলি আপোনাৰ জুবিন দাৰ সংগীতানুষ্ঠানটো এইটোতো ইয়াত দেখুৱাইছো মই আপোনালোকক ডাইৰেক্ট হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰিছে গতিকে এতিয়া এই মানুহবিলাক এই হাই কমিশ্যন যিটো অনুষ্ঠান ইয়াৰ যদি কোনো মানুহ আচলতে তদন্তৰ আওতাত নাহে ডেফিনেটলি এই তদন্ত প্ৰক্ৰিয়াটো আধৰুৱা হ'ব